নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি আহি আছোঁ আবেলিৰ পৰত কেৰাটে ক্লাছলৈ। গোটেই ল'ৰা ছোৱালীখিনি যাব। আজি বতৰ ভাল, ভাবিলোঁ আমিও এপাক যাওঁ সিহঁতৰ লগতে। আমাৰ গেষ্ট হাউচ, এইটো গেষ্ট হাউচৰ পৰিৱেশ এই ওচৰৰ পৰা দেখুৱাইছোঁ। বহুত ডাঙৰ হয় ভিতৰলৈ, লগতে আছে পুখুৰী। ইয়াত এই পুখুৰীটোত মাঘৰ বিহুৰ আগদিনাখনি মাছ ধৰা হয়। বহুত ডাঙৰ পুখুৰীটো, এইয়া বহুত মাছ আছে ডাঙৰ ডাঙৰ। হাউচৰ ভিতৰৰ এৰিয়াটো এইফালে। আৰু আজি ক্লাছ হ'ব, আজি মানে সদায় হয়। মই আজি অহা দেখিবলৈ আপোনালোকক ভিডিঅ'। আৰু এইকেইজোপা দেৱদাৰু, আছে খালি থবলৈ। সেইফালে হ'ব ক্লাছটো। এইয়া এইটোৱে হৈছে ক্লাছৰুমটো। এইজোপা হৈছে সোণাৰু গছ। এইখন আমাৰ ফিল্ড, ইয়াতে কিবা কিবি খেল ধেমালি পতা হয়। লগতে এখন আমাৰ কলনীখনত গোটেই গছ গছনিয়ে ভৰপূৰ এখন কলনী। এইখন হৈছে আমাৰ লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ মডেল স্কুল। আপোনালোকক মই দেখুৱাইছোঁ সন্মুখৰ পৰা। আমাৰ ইয়াত বিহু গাই, বিহু উৰুৱাই এইখন স্কুল। এইখনে হৈছে আমাৰ মডেল স্কুল। ইয়াত ক্লাছ 1ৰ পৰা ক্লাছ 7লৈকে আছে। এখন পাৰ্ক বনাই আছে, চিলড্ৰেন পাৰ্ক। সম্পূৰ্ণ হোৱা নাই, হ'লে মই পিছত ভিডিঅ' দিম আপোনালোকক। আমাৰ কলনীখন বহুত ডাঙৰ, বহুত আহল বহল, বহুত কেইঘৰ মানুহ আছে। আপোনালোকক দেখুৱাবলৈ অকণমান দিগদাৰ হৈছে ঘৰবিলাক, কিন্তু 350-400 মানুহে ভৰপূৰ এখন আমাৰ কলনীখন আছে। আমাৰ নামঘৰ এইয়া ভিতৰত আজি নাযাওঁ, মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক আমাৰ নামঘৰটো। এয়া বাহিৰৰ পৰাই, যিহেতু আজি ইভিনিং ৱাকলৈ বুলি ওলাই আহিছোঁ। এইটো হৈছে আমাৰ ইউনিয়ন অফিচ। এয়া নামঘৰ দবা কোবাইছে। এয়া হ'ল ছিকিউৰিটি অফিচ, আৰু ইয়াত হৈছে জেনেৰেশ্যনৰ অফিচ। ভিতৰলৈ 3টা পাৰ্ট আছে। কেতিয়াবা গ'লে আপোনালোকক মই ভিতৰৰ কি আছে গোটেইখিনি দেখুৱাম। আৰু এইটো হৈছে GM অফিচ, মেইন অফিচ হয়। এয়া জেনেৰেশ্যনৰ কাষতে আছে GM অফিচটো। ৰাতিপুৱা গধূলি খোজকাঢ়োঁ বুলি ক'লে আমাৰ কলনীৰ ভিতৰতে খোজকাঢ়িব পাৰে। বহুত জেগা আছে, এঘণ্টা এনেদৰে পাৰ হৈ যায়। সন্মুখতে আছে এইটো SBI, ষ্টেট বেংক অফ ইণ্ডিয়া বেংক হয়। এইখনে হৈছে আমাৰ মেইন গেট। এই ৰাস্তাটো হৈছে ধুদৰালি, আৰু আমাৰ ঠাইখনৰ নাম হৈছে লাকুৱা তাপবিদ্যুৎ প্ৰকল্প মাইবেলা। সকলোখিনি আছে। এয়া ডালিয়া ৰুইছিলে, বেয়া হৈছে এতিয়া বৰষুণ পৰা দেখি। ফুলি থাকিলে বহুত ধুনীয়া লাগে। আমাৰ কলনীখনত আৰু এটা ভাল কথা, ফল ফুলেৰে ভৰপূৰ এখন কলনী। যি বিচাৰে আপুনি চব পাব।
কিন্তু বিচাৰিব জানিব লাগিব কলৰ পৰা আৰম্ভ কৰি আম লেচু শিলিখা বগৰী আমলখি ডিমৰু নাহৰ গছ সোণাৰু লগতে আৰু কি কি আছিলে পাহৰি থাকিলোঁ নহয় চেগুন মানে বিভিন্ন ধৰণৰ যি যি লাগে গোটেইখিনিয়ে ওলাইছে আছে বহুত ভাল লাগে এখন গাঁৱৰ নিচিনাকৈ আমি কলনীখনত সকলোৱে মিলি একগোট হৈ আছোঁ প্ৰত্যেকটো ক্ষেত্ৰতে সকলোৱে ওলাই আহোঁ তাৰপিছত আৰু এটা দেখুৱাই আছোঁ এয়া আহোঁতে আহোঁতে পাই গ'লোহি আমি চাৰিআলি এটা চাৰিআলিৰ কাষতে আছে এয়া আমাৰ কলনী ডাইৰেকশ্যন কোনফালে ক'ত যায় সেইকাৰণে বেছি সুবিধা যিসকলে পাৰ্চেল দিবলৈ আহে এবাৰ দুবাৰ বুজাই দিলে তেওঁলোকক হৈ যায় নহ'লে ঘূৰিয়ে থাকে বিচাৰি পাবলৈ বহুত দিগদাৰ আৰু তাৰ কাষতে আছে আমাৰ অডিটৰিয়ামটো এই আমাৰ অডিটৰিয়ামটোৰ নাম হৈছে জ্যোতি প্ৰেক্ষাগৃহ বিভিন্ন ধৰণৰ ফাংচনৰ পৰা আৰম্ভ কৰি বিহু বিশ্বকৰ্মা পূজা এয়া ইয়াত এতিয়া বেডমিণ্টন কোৰ্টো আছে এয়া খেলিবলৈ দুই এজন আহিছে মানুহ গোট খাই তাৰ কাষতে আছে এতিয়া আন্ধাৰ হোৱাৰ কাৰণে অকণমান ধৰিবলৈ দিগদাৰ হৈছে কাষতে টেনিছ কোৰ্টখন আছে ইয়াত লন টেনিছ খেলা হয় আৰু তাৰ পিছফালে আছে আমাৰ হস্পিটেলখন যিখন হস্পিটেলত মই ভিটামিন খাবলৈ আহিছিলোঁ ভিটামিন আৰু মিনাৰেল আপোনালোকক মোৰ ভিডিঅ'টো দিছোঁৱেই এয়া হৈছে আম গছজোপা আম লাগি আছে আম গছৰ বাউণ্ডেৰীৰ ভিতৰতে আছে হস্পিটেলখন এতিয়া মই ছাইডৰ পৰা দেখুৱাইছোঁ আপোনালোকক এয়া বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কলনীখন আপোনালোকক এবাৰ দেখুৱাম আমাৰ এই পৰিৱেশটো ভিডিঅ' কৰি থাকোঁতে এইদৰে খোজকাঢ়ি ঘূৰি ফুৰোঁতে বহুত সময় হৈ গ'ল 7টা বাজিবই হ'ল এতিয়া সিহঁতৰ ছুটিও দিব হৈছে একেবাৰে লৈ ঘৰলৈ বুলিয়ে যাম এয়া আমি আহি আছোঁ আপোনালোকে শুনিছে লগতে এয়া তাল গছ ৰুই দিছে দুয়ো কাষে কি গছ তাল তাল গছ নহয় বোলে মই ভুলতে কৈ পালোঁ আজি আপোনালোকক মই আমাৰ কলনীৰ ভিতৰতো দেখুৱাম বুলি এইদৰে সন্ধিয়াৰ পৰত ওলাই আহিছোঁ বতৰ ভাল বহুত দিনৰ মূৰত অকণমান বতৰটো ভাল কৰিছে এখন ফলক হয় ওপৰ কলনীলৈ যোৱা ইয়াৰ ভিডিঅ' মই নেক্সট ভিডিঅ'ত দেখুৱাম কোনফালে গৈ কি হয় অকল আপোনালোকক বৰ্তমান মই সেই ফলকখনকে দেখুৱাইছোঁ সিহঁতৰ ক্লাছ শেষ হ'বলৈ হ'ল আকৌ আহিলোঁ যিহেতু সিহঁতৰ ক্লাছ এই গেষ্ট হাউচতে শিকায় গেষ্ট হাউচলৈ ওলাই গ'লে সন্ধিয়াৰ সময়ত মনটো বহুত ভাল লাগে যিহেতু কাষতে পুখুৰী পূৰা ধুনীয়াকৈ গছ গছনিয়ে ভৰা বতাৰ মাৰি থাকে সকলোৱে খেলিব পৰাকৈ এয়া দুখন জোলনা আছে এয়া আমাৰ ৰেখায়ে জোলনা খেলিছে সিহঁতৰ অলপ দেৰি হ'ব আৰু 10-15 মিনিটমান লাগিব তাকে ভাবি দুইজনী জোলনাকে খেলি আছোঁ টাইম পাছ এয়া ক্লাছ শেষ হ'ল এটাকে পূৰা দৌৰি আহিছে এতিয়া হৈছেহে পৰীক্ষাও পালেহি এয়া গোটেইগাল আহিছে ক্লাছ শেষ হ'ল এতিয়া আমি ঘৰলৈ গোটেইখিনি যাম আৰু ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ সিহঁতি দৌৰি অহাৰ কাৰণ এটাই কোনে আগত আহি জোলনাখনত বহিব পাৰিব আৰু খেলিব পাৰিব কৰি আহি এয়া জোলনা খেলাত ব্যস্ত কোনে আহি প্ৰথম খেলিব পাৰে পূৰা জোলনা
পুৰা মৃদু বতাহ বলি আছে পুৰা মৃদু বতাহে মন চুই গৈছে পুৰা এই গোটেইখিনি আমাৰ চুকৰ কেইটা 1 2 3 4 5 6 7টা একেলগে আহে